ডাফৰ পৰা ৰাতিপুৱা 5:10 ওলাই আহিছিলোঁ ডিপুৰ পৰা। ওলাই অহাৰ পিছত ডাফৰ আইৰণ ব্ৰিজটো জাষ্ট পাৰ কৰাৰ পিছত ৰাস্তাটো তাত পাতল একদম পাতল, মানে কোনোবা এটা স্কুটি এটা আহিলেও মানে ছাইড দিব জেগা নাই। তো মই আগে আহি আছোঁ, পিছৰ পৰা দুটা স্কুটিত 6টা ল'ৰা আহিছে। আহি কেনে এটা স্কুটি অভাৰটেক কৰি গাড়ী আগত ৰখাই কেনে মোক কৈছে তুম লোग দাদা है क्या बोली केने। मैं কৈছে भैया हम क्या दादागिरी किया, हम तो दादागिरी नहीं किया, जगह नहीं है हम साइड देने के लिए, तो जहाँ साइड मिला वहाँ आपको साइड दिया। तो कहे तुम दादा है क्या, कहाँ का है, वो सिला पत्थर का है, तुम लोग दादा है ना बोली केने কৈ কেনে হাতটো টানি লৈ কেনে মই এনেকৈ এক ঘুচা ইয়াত মাৰিছে আগত। তাৰপিছত হাতটো এনেকৈ দিয়াৰ পিছত এই হাতটো পূৰা এইটো চাব পাৰে, পূৰা হাতটোৰ অৱস্থা বেয়া কৰি দিছে। হাতত মাৰিছে, পিছতে এই গাড়ীটো পূৰা গিলাচ চিলাচ ভাঙি কেনে तुम लोग दादा है ना, तुम लोग ज़्यादा हो गया এনেকৈ বুলি কেনে কৈছে। 6জন ল'ৰা আছিলে, দুটা স্কুটি আছিলে। হাতত কি লৈছিলে? হাতত এটা ল'ৰা মানে যোনটো ল'ৰাই শিলগুটি মাৰিছে সেইটো ল'ৰা শিলগুটি দি মাৰিছে, আৰু এটা ল'ৰা হাতত লাখতি আছিলে, মানে ইমানটো মান 1 হাতমান এটা বাঁহৰ হেৰি আছিলে। আপুনি এতিয়া কি বিচাৰ কৰে? মই ন্যায় বিচাৰোঁ। কিহৰ কাৰণে? যে আমিতো আমাৰ নিজ ইচ্ছাই নাযাওঁ, আমাৰো পেটৰ ভোকৰ কাৰণে আমিও কাম কৰি খাওঁ। কাম কৰি খোৱাৰ কাৰণে আমি অৰুণাচলত মাল লৈ যাম বুলি কিনে আমাক যে এনেকুৱা অত্যাচাৰ কৰিব বাৰম্বাৰ, এটা নহয়, আজি আমি 3টা ড্ৰাইভাৰ অৰুণাচলত মৰিলে। কেইদিন আগত গাড়ীত পিকআপ ড্ৰাইভাৰ একটা মৰিলে, তাৰপিছত ধ্ৰুৱ পাঠক মৰিলে, তাৰপিছত আকৌ এই সঞ্জয় নাথ মৰিলে, যোনটো ল'ৰা মোৰ লগত এই মালিকৰ গাড়ীতে আগত আছিলে, টেংকিত আছিলে এই ল'ৰাটো, সেইটো ল'ৰাকো ডাফত মাৰিলে। আজি মোক মাৰিছে, কালিলৈ তোমাকো মাৰিব পাৰে। এইটো কাৰণে আমি বিচাৰোঁ ডাইৰেক্ট অৰুণাচল বন্ধ হ'ব লাগে। তেল কোনোবা লৈ যাওক, কিন্তু মই গাড়ী ইয়াত পথালি কৰি দিম। হয় মোক প্ৰশাসনে লৈ কেনে লকাপত ভৰাই দিয়ক, মই ভয় নকৰোঁ, চিধা কথা। আপুনি কি গাড়ী চলায়? মই টেংকাৰ চলাওঁ, অইল টেংকাৰ, BPCL ৰহিম শেখ। জনাইছিলোঁ সেই দাবীৰ প্ৰতি সঁহাৰিতে এখেতলোকে নজনালে। তথাপি যোৱাকালি নিশা 10:45 আমাৰ ধেমাজি আৰক্ষী অধীক্ষক ডাঙৰীয়া আমাৰ লিকাবালি আউটপোষ্টলৈ আহিছিলে আৰু আমাক আহ্বান জনাইছিলে যাতে আপোনালোকে শান্তি শৃংখলাতে মানে 12 বজালৈকে আপোনালোকে ৰাখক আপোনালোকৰ প্ৰতিবাদটো, আৰু 12 বজাৰ পাছত আপোনালোকে শিথিল কৰি দিয়ক। আৰু সেই অনুবাদ মৰ্মে আজি আমাৰ মাজত উপস্থিত হৈছিলে সেই সদৌ অসম চালক সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ, আৰু লগতে বিভিন্ন সন্থাই আমাক যোগাযোগ কৰি আছে। আমি ডিছকাছটো কৰি আছিলোঁ, আমি আমাৰ SP ছাৰৰ কথাখিনি, তেখেতৰ যিটো আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি আমি ভাবি আছিলোঁ কিবা এটা আমি কৰিব পাৰোঁ নেকি। ঠিক তেনে সময়তে আজি আমাৰ যিজন এই ট্ৰাক চালকজন, এই ট্ৰাক চালকজনৰ দাপৰজুৰি কোনোবা এডোখৰ জেগাত আজি পুৱতি নিশা 5মান বজাত মানে ছাইডটো দিয়া দেৰি হ'ল। দেৰিটো নহয়, সৰু ৰাস্তা বুলি কৈছে, যোনডোখৰত ছাইড দিবলগীয়া সুবিধা পাইছিলে তাত ছাইড দিছিলে, কিন্তু তেখেতক বোলে দুখন বা স্কুটিত 6জনকৈ কোনোবা ল'ৰা আহি পিনি তেওঁক মাৰপিট কৰিছে। গতিকে এনেকৈ হ'লে আমি কি কৰিম? আমি আমাৰ ধেমাজি জিলা আৰক্ষী অধীক্ষকক আমি কথাটো জনাইছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে, ছাৰ আমি আপোনাৰ কথাখিনিক সৰুগত কৰি আমি সিদ্ধান্ত এটালৈ গৈ আছিলোঁ লাহে, কিন্তু আজি এই অপ্ৰীতিকৰ সৃষ্টিৰ সময়ত এতিয়া আমাৰ ছাৰৰ কি স্থিতি হ'ব আগন্তুক সময়ত সেয়া লক্ষণীয় হ'ব। আৰু যদি মই ভাবোঁ এনেধৰণে যদি অৰুণাচলত ইমান এটা ডাঙৰ ঘটনা ঘটি থকা সময়তো যদি আমাৰ শ্ৰমিকসকলক যদি অত্যাচাৰ বলি হৈয়ে থাকিবলগীয়া হয়, তেতিয়াহ'লে মই ভাবোঁ প্ৰতিবাদটোৱে ভয়াৱহ ৰূপ ল'বলৈ গৈ আছে। আৰু যদি প্ৰতিবাদটোৱে ভয়াৱহ ৰূপ লয় তেতিয়াহ'লে তাৰ দায়ী কিন্তু আমাৰ কোনো চালক সন্থা বা আমাৰ কোনো সন্থা ইয়াৰ লগত সন্থা ইয়াত জড়িত নহ'ব, বা তেখেতলোকে কোনো ধৰণৰ দায়িত্ব নহ'ব। তেখেতলোকৰ এই সম্পূৰ্ণ দায়িত্ব আমাৰ অসম আৰক্ষী প্ৰশাসন বা অৰুণাচলৰ আৰক্ষী প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰি আমাক দিয়ক যথাসময়ত, আৰু তেতিয়াহে এই বন্ধ চাগে স্থগিত হ'ব, নহ'লে চাগে বন্ধ স্থগিত নহয়। কথা যিটো নেকি নুমলীগড় ৰিফাইন অইলেৰে আমাক মেছেজ দিছিলে যে অৰুণাচলৰ যিটো আমাৰ সঞ্জয় নাথৰ যিটো ঘটনা হৈ গ'ল, তেখেতক লৈ পিনে আমি গাড়ী ঘোঁৰা পঠিয়াম নে নপঠিয়াম, আমাৰ নুমলীগড় মটৰ শ্ৰমিক সন্থাৰ ফালৰ পৰা আমি ধেমাজি জিলা মটৰ শ্ৰমিক সন্থাই আলোচনা কৰিছিলোঁ। তাৰে উপায় এখন গাড়ী আমি পঠিয়াবলৈ বাধ্যতা হ'লোঁ, কিয় নেকি তেখেতলোকৰ এটা ৰিকুৱেষ্ট আমি মানি লৈছিলোঁ যে তেল নহ'লে হয়তো বহুত মেডিকেলৰ কেছৰ টাইমত, এম্বুলেঞ্চৰ ক্ষেত্ৰৰ টাইমত অসুবিধা হ'ব পাৰে। সেই খাতিৰ লৈ পিনে আমি যিখন গাড়ী আজি পঠিয়ালোঁ, তাৰে ড্ৰাইভাৰজনক, আমাৰ চালকজনক আজি তেখেতলোকে আমাক মাৰি মেলি চিলাপথাৰ ড্ৰাইভাৰ বুলি কোৱাৰ কাৰণে তেখেতলোকে অত্যাচাৰ কৰিলে। এইটো কিয়?
আৰু লিখাবলীয়া বৰ্ডাৰ এৰিয়াত আমাৰ যিটো প্ৰশাসনে আমাক যিটো ছাপৰ্ট দিয়া নাই, গতিকে আমি সহ্য নকৰোঁ। আমি এই শনিদলে যিখন এখন ফিল্ম আছিলে যে তাৰিখৰ ওপৰত তাৰিখ আমি সহ্য নকৰোঁ। আমি খুনৰ বদলি খুন ল'বলৈ সাজু হৈ আছোঁ। আমি চালকসকলে সিদ্ধান্ত লৈছোঁ গাড়ী নচলাওঁ। আমি ধৰ্মঘট ইমান দিনে কৰি আছিলোঁ, কিন্তু এতিয়া ধৰ্মঘট নকৰোঁ, প্ৰতিবাদ কৰিম। গতিকেলৈ আজি সুদৰ্শন ধেমাজি জিলা মটৰ শ্ৰমিক সন্থাৰ পৰা স্পষ্ট কথা যে সকলো মোৰ চালক বন্ধুসকলক মই চুকাই কাণে থকা সকলো বৰ্ডাৰ কাষত থকা চালকসকলক অলৰেডি মোৰ তিনিচুকীয়া জিলাৰ পৰা আহি পাইছে আমাৰ গাড়ী চালক সন্থাৰ তেখেতলোকৰ নেতৃত্বত মই সকলো চালকসকলক আহ্বান জনাইছোঁ। আমি সকলো বৰ্ডাৰৰ এৰিয়াত গাড়ী নোসোমালেও আমি অসমত চলি থাকিব পাৰিম। লাগিলে দিন হাজিৰা কৰিম, লেট্ৰিন চফা কৰিম, কিন্তু গাড়ী নচলাওঁ। আৰু যিজন চালকে আজি অলৰেডি গম পায়, আমাৰ অৰুণাচল চৰকাৰে গম পায় যে গাড়ী ঘোঁৰা বন্ধ হ'ব, তেলৰ অসুবিধা হ'ব, আমাৰ নুমলীগড় ৰিফাইনৰ লগত কথা পাতি এখন গাড়ী ব্যৱস্থা কৰিছিলে। আৰু সেইখন গাড়ী আমি আলি চেকক এনে জনি বুলি মাতে তেখেতলৈকে এজন চালকক আমি পঠিয়ালোঁ। আৰু ঘূৰি অহা অৱস্থাত যিটো আমাৰ লীলাবস্তি তেখেত লগত ছজন দুৰ্বৃত্তই দুখন স্কুটি লৈ নম্বৰবিহীন স্কুটিত যি আজি কৰিলে। গতিকেলৈ আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক কথা দিছোঁ, অকল তেখেতলোকে আমাৰ ফোনত কথা পাতি লাভ নাই। আৰু যি হ'ব দেখা যাব, লাগিলে মোৰ লেখীয়া মানুহ, মোৰ লেখীয়া হাজাৰজন শ্ৰমিকক মাৰি দিয়ক, কিন্তু আমি মৰিবলৈ যদি আছোঁ অসমত মৰিম, অৰুণাচলত নমৰো, এইটো স্পষ্ট কথা। ইয়াকে কৈ মই ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, অসম মটৰ চালক সন্থা জিন্দাবাদ, ইনকলাব জিন্দাবাদ।